হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই অকণ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। একচুৱেলি এইটো আমাৰ 3% ৰিজাৰ্ভেশ্যন চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ বাবে যিখিনি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰি থৈছে। 2023 চনতো 3% ৰিজাৰ্ভেশ্যন কৰিছিলে ফৰ 3rd গ্ৰেড এণ্ড 4th গ্ৰেড। এণ্ড যোৱা 19 তাৰিখে মৰিয়নি মহাবিদ্যালয় আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো 1st 2nd গ্ৰেডৰ ক্ষেত্ৰতো যিটো 3% ৰিজাৰ্ভেশ্যনৰ কথা কৈ থৈ গ'ল, সেইখিনিৰ ওপৰতে অকণমান পৰ্যালোচনা ভিডিঅ' মই বনাবলৈ গৈ আছোঁ। গতিকে দেৰিকৈ আহক, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এই 3% ৰিজাৰ্ভেশ্যনৰ কথা যেতিয়া আহিছে, সকলোৰে মনত এটা ফূৰ্তি আহিছে, ভাল লাগিছে, নহয় জানো? মোৰো ভাল লাগিছে। চাকৰি এটা পাবলৈ কিমান কষ্ট কৰিব লাগে সেয়া সকলোৱে জানে। অকল মই কিয়, সকলোৱে জানে। 3% যেতিয়াই মানে আমি শুনিছিলোঁ 2023 চন মানতে আমি যেতিয়া শুনিছিলোঁ, যেতিয়া চাকৰি এপ্লাই কৰিছিলোঁ যে 3% ৰিজাৰ্ভেশ্যন দিব, তেতিয়া আমি বহুত ভাল লাগি গৈছিলে যে অ'কে, আমি চাকৰি এটা পাম। কিন্তু লাহে লাহে যেতিয়া আমি গম পালোঁ, যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো আমি গম পালোঁ, কিন্তু এইখিনিতে মই কৈ থওঁ যে শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, বা যিখিনি আমি যুঁজ কৰি আছিলোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। কিন্তু মোৰ কথাটো হ'ল, যিটো 3% ৰিজাৰ্ভেশ্যন দিছে সেইটো জাষ্টিফাইড হয়নে? আমাৰ অসমত পপুলেশ্যন কিমান আছে? মোৰ দেন 1 শ্বেয়াৰ, মানে 80 লাখ 90 লাখ বুলি কয় গুগলত আমি যদি বিচাৰোঁ। আমাৰ যিহেতু আমাৰ চেঞ্চাছ হোৱা নাই, চ' একজেক্ট ডাটা আমি ক'ব নোৱাৰোঁ, কিন্তু এপ্ৰক্সিমেট আমি ক'ব পাৰোঁ যে প্ৰায় 1 শ্বেয়াৰ মিনছ 1/3 অফ দ্য পপুলেশ্যন অফ আছাম, ইজন্ট ইট? চ' that 3% ৰিজাৰ্ভেশ্যন হাউ ইজ জাষ্টিফাইড? জাষ্টিফাই কেনেকৈ হৈছে? 3% ৰিজাৰ্ভেশ্যন মিনছ 100টা যদি ছিট থাকে তাত মাত্ৰ 3জনে চান্স পাব। যদিহে কোনোবাই ইউআৰ কেটেগৰী, মানে কোনো ৰিজাৰ্ভেশ্যন নথকা ইউআৰ কেটেগৰী থাকে, তাত যদি কোনোবাই কম্পিট কৰিব পাৰিছে, দেন হি ইজ এলিজিবল ফৰ ইউআৰ কেটেগৰী। আদাৰৱাইজ নহ'লে কি হ'ব? 3% আমাৰ চাহ জনগোষ্ঠীৰ যিটো আমাৰ 3% ৰিজাৰ্ভেশ্যন তাত থাকি সন্তুষ্ট হ'ব লাগিব। কিন্তু আগতে কি আছিলে? আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি লোকসকল আছিলোঁ, আমি চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল আছিলোঁ, আমি OBC বা MOBC আণ্ডাৰ যিটো 27% ৰিজাৰ্ভেশ্যন তাত আমি সোমাই আছিলোঁ। তাৰ অৰ্থটো এইটোৱে আছিলে, যদিহে আমাৰ কোনোবা জেনুইন কেণ্ডিডেট, কোৱালিফাইড কেণ্ডিডেট যদি কম্পিট কৰিব পৰা, মানে কাট অফ লিষ্ট যিটো থাকে, কাট অফ লিষ্ট যিকোনো চাকৰিৰ ক্ষেত্ৰত কাট অফ লিষ্ট যদি কভাৰ কৰা কেণ্ডিডেট থাকে, নিশ্চয় 27টা চাকৰিয়ে পাবলৈ সক্ষম হ'লহেঁতেন। অকল এইটো মই কোৱা নাই যে অকল চাহ জনগোষ্ঠীৰ লোকসকলে পাব, বেলেগকো পালেহেঁতেন। কিন্তু যদি আমাৰ তেনেকুৱা কেণ্ডিডেট থাকে, নিশ্চয় 27টা ছিটেই পাবলৈ সক্ষম হ'লহেঁতেন। ইউআৰটো মই বাদ দিছোঁ। কিন্তু এতিয়া প্ৰব্লেমটো কি হৈ গৈছে, যেতিয়া 3% ৰিজাৰ্ভেশ্যন কৰিছে, বহুতে এতিয়াও ভুল ধাৰণা লৈ আছে। এইখিনি কথাই মেইন কথা, আপোনালোকে ভালকৈ চাব ভিডিঅ'টো। যিটো মিছকনচেপশ্যন লৈ আছে, মিছকনচেপশ্যন এইটোৱেই যে 3% বহুতে ভাবি আছে 3%টো আমি পাম, আকৌ OBCটো চান্স পাম, ঠিক আছে, বা আগফালে ইউআৰটো পাম। মানে অকণমান মই যদি এনেকৈ ধৰণে কওঁ, প্ৰথম চাকৰিতে এপ্লাই কৰিছোঁ, মই প্ৰথমতে আহে, চবেই জানে যে ওপৰৰ পৰা যেতিয়া আহি থাকে প্ৰথম ইউআৰ কেটেগৰীত আহে, ঠিক আছে, আনৰিজাৰ্ভ, হয়নে? তাৰপিছতে আহি যাব OBC বা SC ST এনেকৈ আহে, ঠিক আছে। বহুতে ভাবি আছে কি ইউআৰ কেটেগৰী প্ৰথম চিলেকশ্যন হ'ব, তাৰপিছত OBC চিলেকশ্যন হ'ব, যদি OBCটো নাপালোঁ মই তেতিয়াই টি ট্ৰাইবত পাই যাম, এনেধৰণে ভাবি আছে বহুতে। কিন্তু ভুল কনচেপ্ট। কিছুমানে জানিব পাৰে বস্তুটো, যিখিনি ষ্টাডি কৰি আছে, কিন্তু বহুতে এতিয়াও নাজানে যে এতিয়া ভাবি আছে যে ইউআৰ কেটেগৰী, OBC কেটেগৰী, তাৰপিছত আমাৰ টি ট্ৰাইব কেটেগৰী। নো, ডেট ইজ টোটেলি ৰং। এই কথা মনত ৰাখিব আপোনালোকে। কেনেকৈ ৰং? চাব আপোনালোকে, কোনো এজন কেণ্ডিডেটে কেতিয়াও মানে 2টা কেটেগৰী কেতিয়াও পাব নোৱাৰে। OBCটো পালে, এইফালে টি ট্ৰাইবটো পালে, 2টাটো পাব নোৱাৰে। সেইটো সম্ভৱেই নহয়। আমি নিজে প্ৰেক্টিকেলি পাইছোঁ, গম পাইছেনে? এতিয়া আমি যদি চিলেক্ট হৈছোঁ, টি ট্ৰাইবৰ হ'লে টি ট্ৰাইব বুলি আমি চিলেক্ট হ'ম। যদি আমি টি ট্ৰাইব চাৰ্টিফিকেটখন বা আদিবাসী চাৰ্টিফিকেটখন আমি একচেপ্ট কৰি লৈছোঁ, সেইটো দি এপ্লাই কৰিছোঁ, তেতিয়া আমি টি ট্ৰাইবত যদি আমাৰ মাৰ্কছ কভাৰ কৰিছে, তো টি ট্ৰাইবত আমি চিলেক্ট হ'ম, OBCত চিলেক্ট নহওঁ। কিন্তু ইয়াৰ এটা এক্সাম্পল মই দি দিছোঁ। যোৱা এডিএ যিখিনি আমাৰ কেইদিন আগতে আমাৰ লিষ্ট ওলাইছিলে, ঠিক আছে, আমি যেতিয়া দেখিছিলোঁ আগৰ যেতিয়া আমাৰ থিয়ৰী যিখিনি লিষ্ট ওলাইছিলে, তাত এক্সাম্পল এটা কৈছোঁ মই, প্ৰায় 200 বা 112 ধৰিলৈ পাইছে OBC কেণ্ডিডেট এজনে, লাষ্ট কাট অফ 112। কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে 112 কি 113 পায়ো 114 পায়ো চাকৰি পোৱা নাই। যিকেইজন ভুক্তভোগী তেওঁলোকে নিশ্চয় জানিব, নিয়মতেতো তেওঁলোকে চাকৰি পাব লাগিছিলে OBC কেটেগৰীত, কিন্তু নাপালে। ইফালে কেলৈ তেওঁলোকৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছিলে, তেওঁলোকে 3% ৰিজাৰ্ভেশ্যন পাব লাগিছিলে, তাতো নাপালে। কেলৈ নাপালে? তাত কাট অফ হাই গুচি গ'ল। কিছুমান 120 গৈছে, 122 এনেকৈ গুচি গৈছে, মানে 10-8 এনেকৈ এক্সট্ৰা আপলৈ গুচি গ'ল। মানে বেনিফিট কি হ'ল তাৰ পৰা? একোতো বেনিফিট নহ'ল। যদি সেই কেণ্ডিডেটজন
টি টাইপ কোটা নাথাকিলেহেঁতেন তেতিয়াহ'লে অবিচিত আৰামছে চাকৰি পাই যায় কথা ভাবিবলগীয়া নহয় জানো তাৰ মানে এইটো মই কোৱা নাই যে মই 3% অপ'জ কৰিছোঁ বুজি পাইছেনে মই 3% অপ'জ নাই কৰা মই এইটো মোৰ ক'বলগীয়া এইটোৱেই যে 3% নহয় 1/3 পপুলেশ্যন অফ আছাম যেতিয়া আমি আমাৰ 3% জাষ্টিফাই হোৱা নাই ইয়াক অকণমান বহুৱাৰ চিন্তা চৰ্চা কৰিব লাগে একচুৱেলি 10% মিনিমাম 10% হ'ব লাগে মানে নোৱাৰিলে 10% এটলিষ্ট 6 to 7% এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰতিটো ক্ষেত্ৰত এটা আমাৰ যদি আমি চাওঁ শিক্ষকৰ ক্ষেত্ৰত যেতিয়া আমি হেয়া লাগিলে এলপিতে হওক ইপিতে হওক জিটি পিজিটি যিমানখিনি আছে এতিয়াতো আমাৰ ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেডত দিম বুলি কৈছে কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি সেইটো সময়ত আমি দেখা পাম যে ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেডত দিব বা নিদিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো যোৱা 19 তাৰিখেতো কৈ গৈছে মিটিঙত যে আমি ফাৰ্ষ্ট ছেকেণ্ড গ্ৰেডৰ কাৰণে ডাঙৰ ডাঙৰ কথা কৈ গৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলৈ কিন্তু কথাটো হ'ল কি যেতিয়া সময় আহিব তেতিয়া আমি গম পাম যে ৰিজাৰ্ভেশ্যনটো কেনেকুৱা ধৰণে দিছে চ' কথাখিনি অকণ ভাবিবলগীয়া এতিয়া কথাটো আৰু অকণমান ভালকৈ বুজাই দিওঁ যে 100টা চিট থাকিলে 3টা চিটহে আমি পাবলৈ সক্ষম হৈছোঁ এই যে 3% একচুৱেলি 27% আছিলে অবিচি এই অবিচিৰ 27ৰ পৰা যদি আগতে আমি 27ৰ 27 চিটেই পালোহেঁতেন এতিয়া কিন্তু সেই 27ৰ পৰা কাটি পেলাই মাত্ৰ 3টা চিটহে আমি পাম বাকি 24% আমি নাপাওঁ এই 24% বাকি যিখিনি আমাৰ অবিচি আণ্ডাৰত আছে বেকৱাৰ্ড ক্লাছৰ সেইখিনি পাব আমাৰ লাভ কি হ'ল লোকচানেই হৈছে কেটেগৰী থকাৰ কাৰণে কিছুমান কেটেগৰী লাইক এতিয়া এডুকেশ্যন ছেক্টৰত যদি গুচি যাওঁ এডুকেশ্যন ছেক্টৰত আমাৰ কেণ্ডিডেট কম থাকে ডিএলএড বিএড এমএড কৰা কেণ্ডিডেট খুব কম যাৰ কাৰণে নেকি কম্পিটিশ্যনটো অকণমান কমি যায় এতিয়া বহুত কেণ্ডিডেট এতিয়া আপোনালোকক প্ৰপাৰ ডাটা নিদিওঁ মোৰ ওচৰত ডাটা আছে কিন্তু প্ৰপাৰ ডাটা দিবলৈ নাযাওঁ আমাৰ এতিয়াও বহুত কেণ্ডিডেট বহুত পোষ্ট থাকি যাব কেণ্ডিডেট নথকাৰ কাৰণে লেক অফ এৱাৰনেছ বহুত আমাৰ নাজানে যে শিক্ষক হ'বৰ কাৰণে কৰিব লাগে কি মাত্ৰ গ্ৰেজুৱেশ্যন কৰিলে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিলে স্কুল প্ৰাইভেট স্কুল এখন সোমাই থাকিলে সিমানেই বা সোমাবও নিবিচাৰে বেলেগ এডিআৰি পঢ়িব পুলিচত যাব বা তেনেকৈ জব ভাল কথা সব অপেন হৈ আছে সবৰ কাৰণে সব অপেন হৈ আছে ভাল কথা কিন্তু শিক্ষকতাও যে এটা বৃত্তি হয় ঠিক আছে শিক্ষকতা বৃত্তিৰ কাৰণেও যে পঢ়িব লাগে কেনেধৰণে পঢ়িব লাগে আমাৰ এৱাৰনেছৰ কোনো প্ৰব্লেম হৈ আছে যাৰ কাৰণে নেকি আমি বহুতে গম নাপায় আৰু তাৰ কাৰণে আমাৰ কি হৈছে ল'ৰা ছোৱালীৰ সংখ্যা কম হৈ আছে আৰু আমি চাকৰি পাবলৈ সক্ষম হৈছোঁ তাৰ অৰ্থ এইটো নহয় যে আমি যে চাকৰি পাইছোঁ আমি যে অকল টিটাৰ কোটাটো থকাৰ কাৰণেহে চাকৰি পাইছোঁ এইটো ভুল কনচেপ্ট আমাৰ বহুত কেণ্ডিডেট আমিও আছোঁ বহুত কেণ্ডিডেট আমাৰ আছে যে নেকি টি টাইপ কোটা যদি নাথাকিলেহেঁতেন তেতিয়াও অবিচিত কম্পিট কৰিব পৰা মাৰ্কছ আছিলে বা আছে এইটো কেতিয়াও টেগ এটা লগাই নল'ব যে আমি টি টাইপ কোটাত পাইছোঁ কাৰণেহে আছে কাৰণে আমি চাকৰি পাইছোঁ ন' ডাউট উই আৰ হেপী আছে কাৰণে আমি বহুত হেপী যে দিবলৈ গৈ আছোঁ বহুত ভাল কথা কিন্তু এইটো অকণ বহুৱাৰ প্ৰয়োজন আছে এইখিনিতে মই যিমানখিনি আমাৰ দল সংগঠন আছে যে আমাৰ MLA মিনিষ্টাৰ আছে সকলোকে এইখিনি কথা কওঁ যে আপোনাৰ কথাটো অকণমান চিন্তা কৰিব ফুটিত একেবাৰে আউটি ভাগি নাযাব যে 3% ৰিজাৰ্ভেশ্যন দিছে বহুত ডাঙৰ কিবা এটা কৰিছে বহুত ডাঙৰ কাম কৰা নাই সেইটো আমাৰ প্ৰাপ্য আছিলে আচলতে দিবলৈ বাধ্য হয়নে তো কথাটো চাব 3% to 6% কেনেকৈ কৰিব পাৰি আৰু লগতে আৰু এটা কথা আছে এইখিনি মই কৈ থওঁ যিখিনি টিচাৰ এডুকেশ্যনে হওক বা টেকনিকেল এডুকেশ্যন প্ৰফেশ্যনেল কোৰ্চ আছে প্ৰফেশ্যনেল কোৰ্চখিনিৰ আমাৰ ৰিজাৰ্ভেশ্যনৰ চিষ্টেম নাই মেডিকেলত যোৱা 19 তাৰিখে মুখ্যমন্ত্ৰীয়ে এটা এনাউন্স কৰিছে যে 3টা চিট আছিলে পাৰামেডিকেল কলেজ চ' 4টালৈকে গুচি গ'ল মানে প্ৰায় 50টামান চিট আমাৰ থাকিব কিন্তু মেডিকেলটো অকল ইঞ্জিনিয়াৰিং মেডিকেলেই আছে নেকি বাকী আমাৰ বেলেগ অপশ্যন নাই নেকি বেলেগটো অপশ্যন আছে সেইখিনি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কি কৰিছে টেকনিকেল এডুকেশ্যন প্ৰফেশ্যনেল কোৰ্চত ৰিজাৰ্ভেশ্যনৰ কি চিষ্টেম কৰিছে যদি এইটো চিষ্টেমটো কৰি দিয়ে তেতিয়া আমাৰ বেনিফিট হ'ব 3% ৰিজাৰ্ভেশ্যনটো যদি দিছে 3% ৰিজাৰ্ভেশ্যন ডিএলএডৰ কাৰণেও দিয়ক বিএডৰ কাৰণেও দিয়ক 3% হয়নে এই কথাখিনি অকণ ভাবিবলগীয়া সকলোৱে ভাবিব মোৰ ফালৰ পৰা এইখিনি আহ্বান জনাইছোঁ কথাখিনি কওঁতে যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰিব আচলতে এইখিনি মই ইমানখিনি এনালাইচিছ কৰি পাইছোঁ যে আচলতে 3% বহুত বেছি এটা আমি বেনিফিট পোৱা নাই ন' ডাউট ইয়াৰ কাৰণে ষ্ট্ৰাগল বহুত আছিলে আমাৰ ময়ো কিছুমান আমাৰ এডুকেশ্যনেল সংগঠনৰ লগতে হওক বা বিভিন্ন ধৰণৰ সংগঠনৰ লগত জড়িত হৈ আছোঁ যাৰ নেকি আমাৰ আচ্ছা হওক বা কিবা বিভিন্ন ধৰণৰ সংগঠনে আছে বহুতে আমাৰ ফাইট কৰি আছে আমাৰ MLA মিনিষ্টাৰো ফাইট কৰি আছিলে কিছুমানে যে তেওঁলোকে লাগি আছিলে আমিও লাগি আছিলোঁ 3% ৰিজাৰ্ভেশ্যনৰ কাৰণে দিলে কিন্তু ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড দিয়া নাছিলে যিটো নেকি যোৱা বছৰ নহয় এই বছৰে আমি CM ছাৰক লগ কৰিছিলোঁ যে ফাৰ্ষ্ট ছেকেণ্ড গ্ৰেড দিব লাগে তেওঁ আমাৰ কথাটো শুনি পেলাই এইখিনি প্ৰস্তাৱ আগবঢ়াইছে ফাৰ্ষ্ট ছেকেণ্ড গ্ৰেডত দিব বহুত ভাল কথা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতে দিয়া কাৰণে মুখ্যমন্ত্ৰী মহোদয় আচলতে
স্পেচিয়েলি মুখ্যমন্ত্ৰী মহোদয়ে এইটো দিয়াৰ কাৰণে বাধ্য, তেওঁ দিবই লাগিব। এইখিনি কৰিবলৈ যাওঁতে যিকেইজনে আমাক সহায় কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মোৰ ক'বলগীয়া আছিলে, মনত আহি আছিলে, বহুত দিনৰ পৰা ভাবি আছিলোঁ এইখিনি কথাখিনি কমকৈ, কিন্তু আচলতে এতিয়া নক'লে নহয়। আচলতে যে আমি বহুতে ভাবিছে 3% ৰিজাৰ্ভেশ্যনটোতে বহুত ডাঙৰ কথা হৈ গৈছে। চ' এইখিনি মই ক'বলগীয়া আছিলে, ক'লোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকক। আপোনালোকে যদি ভাবে যে এইখিনি কথা অকণ ভাবিবলগীয়া উচিত হয়, অকণমান কনভে কৰিব মেছেজখিনি, শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ভাবে শ্বেয়াৰ নকৰিলেও কোনো কথা নাই, মোৰ কথাখিনি মই এক্সপ্ৰেছ কৰিছোঁ, আপোনালোকেও কথাখিনি ভাবি চাওক। এই কথাখিনি আপোনালোকৰ ওচৰ পাজৰ যিমান আমাৰ MLA মিনিষ্টাৰ আছে, যিমানখিনি সংগঠনৰ নেতা আছে, তেওঁলোকক বুজাবলৈ চেষ্টা কৰক বস্তুখিনি এনেকুৱাহে যে আমি আৰু লাগে, আমাক এইখিনি নহয়, জাষ্টিফাই হোৱা নাই। এইখিনি মোক ক'বলগীয়া আছিলে। ধন্যবাদ। হেভ এ নাইচ ডে।